মাতৃক কৈছিল, মা মোৰ চাকৰি কৰিবলৈ মন নাই, দেউতাৰ বাবেহে চাকৰিটো কৰি আছোঁ। 10 এপ্ৰিলৰ দিনা ছুটী লৈ সন্তানটিৰ মুখখন চাবলৈ ঘৰলৈ আহিছিল সেনা জোৱানগৰাকী। 26 মে'ৰ দিনা দেউতাকৰ সৈতে একেলগে ভাত সাজ খাই কৰ্মস্থলীলৈ বুলি ওলাই গৈছিল তেওঁ। কিন্তু কৰ্মস্থলীলৈ বুলি গৈ সন্ধানহীন সেনা জোৱানগৰাকী। ঘৰতে থৈ গ'ল মোবাইল আৰু পৰিচয় পত্ৰ। বিচনাত পৰি অসুস্থ মাতৃয়ে পুত্ৰক কৰিছে আহ্বান, সোণ তই য'তেই আছ সোনকালে ঘূৰি আহ। ক'ত আছ? নহ'লে চোৱাই কিমান দিগদাৰ হৈছে তই জানিছই। সেনা জোৱানত কাম কৰিবলৈ মন নাছিল মৰিয়নিৰ বাহনীৰ লাহিং গাঁৱৰ বিনন্দ বৰাৰ। সংগীতৰ জগতখনত খোজ পেলাব বিচাৰিছিল যুৱকজনে, কিন্তু পিতৃৰ বাবেই চাকৰি কৰিছিল বিনন্দই। মাকক আগতে কৈছিল হেনো যে মোৰ চাকৰি কৰিবলৈ মন নাই মা, দেউতাই বলেৰে পঠায়, সেইকাৰণে মই চাকৰি কৰিবলৈ নাযাওঁ। কিন্তু মাকে কয় যে তই যা, আৰু ময়ো তাক বুজাওঁ যে চাকৰিটো কৰ, তোৰ ভৱিষ্যতটোৰ কাৰণে চাকৰি কৰিব লাগে, কাৰণ কি কৰি চলিবি। 10 এপ্ৰিলত ছুটী লৈ সন্তানটিৰ মুখখন চাবলৈ ঘৰলৈ আহিছিল সেনা জোৱানজন। 1.5 মাহ দিন ঘৰত থাকি 26 মে'ত কৰ্মস্থলীলৈ বুলি যোৰহাটৰ পৰা বিমানযোগে ৰাওনা হৈছিল। কিন্তু তেতিয়াৰে পৰাই সন্ধানহীন হৈ আছে জোৱানগৰাকী। ল'ৰাটোৰ নাম বিনন্দ বৰা, তেওঁ ইণ্ডিয়ান আৰ্মিৰ ৰাজপুত ৰেজিমেণ্টৰ মিউজিক বিভাগত UPৰ ফাটেগড়ত কাম কৰি আছিল। যোৱা এপ্ৰিল মাহৰ 10 তাৰিখে ঘৰলৈ ছুটীত আহিছিল। 26 মে' দিনা তেওঁ কামলৈ যাওঁ বুলি যোৰহাট এয়াৰপৰ্টলৈ গৈছিল। যোৱাৰ পিছত মোমায়েকৰ পুতেক 3জনে তেওঁক থৈ আহিবলৈ গৈছিল। প্ৰথম গেটতে ৰাখি তেওঁ গুচি আহে, আৰু তেওঁৰ লগত মই পিছত এয়াৰপৰ্টত উঠিলে নাই যোগাযোগ কৰোঁতে ফোন কৰোঁতে ফোনটো পিছত গাড়ীৰ টুল বক্সতে মই ফোনটো পাওঁ। আই কাৰ্ডখন পিছদিনা বাকচত পোৱা হয়। তেওঁ আজি পৰ্যন্ত কৰ্মস্থলীত গৈ পোৱাগৈ নাই। অসুস্থ মাতৃ আৰু তেওঁ 1.5 মহীয়া সন্তানটিৰ মুখলৈ চাই ঘৰলৈ ঘূৰি আহিবলৈ অনুৰোধ কৰিছে পিতৃয়ে। মই তাক আহ্বান জনাইছোঁ, সি য'তেই আছে অতি সোনকালে ঘৰলৈ ঘূৰি আহক। মই কনক আহ্বান জনাইছোঁ, কন তই য'তেই আছ সোনকালে ঘৰলৈ আহ, তোৰ মা অসুখীয়া, তই নিজে দেখিছ, সেইকাৰণে সোনকালে তই ঘৰলৈ গুচি আহ। মই এয়াই আপোনাৰ চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ। সন্তানটি কোলাত লৈ পত্নীও স্বামীৰ বাবে কৰিছে অপেক্ষা। মই এইটোৱে আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে সি যাতে য'তে আছে সোনকালে ঘূৰি আহক। যোৱা দিনা একোৱে কথা নহয় আমাৰ, সিমান অনুমানটো একোৱে কৰিব পৰা নাই। কিন্তু সি মোক আগত কয় যে চাকৰি কৰিব তাৰ ইচ্ছা নাই। মাকো কৈছে আগত, এইবোৰত সিমান তাৰ ইণ্টাৰেষ্ট নাই, মিউজিকত বেছি ইণ্টাৰেষ্ট, সেইকাৰণে সি মিউজিক জগতত কিবা এটা কৰিব বিচাৰোঁ তেনেকৈ কয়। ঘৰতে পৰিচয় পত্ৰ আৰু মোবাইল থৈ সেনা জোৱানজন নিৰুদ্দিষ্ট হোৱাক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে। কৰ্মস্থলীলৈ যাওঁ বুলি ক'ত হেৰাল বিনন্দ বৰা। মৰিয়নিৰ পৰা জন্তু তাঁতীৰ ৰিপৰ্ট, টাইম 8।